হেৰি কথাটো কি ভাবিলে বাৰু? তাকেহে পাই চিন্তা কৰিয়ে পাৰ পোৱা নাই নহয়, কি কৰোঁ, যাওঁ নে নাযাওঁ নে একো ভাবিয়ে পোৱা নাই দেখোন। পিছে পইচাকেইটা যোগাৰ কৰিব পাৰিলে নাই? হ'ল চব যোগাৰ হ'ল বাৰু, খালি সেই যোৱাটোহে এতিয়া। ব'ল আকৌ গৈ আহোঁগৈ। ইমান বছৰ হ'ল সিহঁতিও অহা নাই আৰু আমিও যোৱা নাই, আৰু নতুন বোৱাৰীজনী দেখাও নাই নহয় আমি। তাকে পাই এই ব'লা গৈ আহোঁগৈ নহ'লে, বহুত দিন হ'ল অহাও নাই, আৰু তাক ফোন কৰাও হ'ল নহয় যাম বুলি। আকৌ নগ'লে মানে সি আকৌ মনতে দুখহে পাব পাই, আশা কৰি থাকিব নহয় আমি যাম বুলি। অঁ সেইটোৱে আকৌ, তাক ফোন কৰি দিয়াও হ'ল নহয়। পিছে তালৈহে এতিয়া পাই কি নিওঁ বাৰু? কি নিবানো আৰু, আমি গাঁৱত থকা মানুহ সিহঁতলৈ কি নিব পাৰিমনো। সেয়ে কৰা, এই কি কয় শাক পাচলি কেইটামানকৈ ভৰাই লওঁ, আৰু বেঙেনা চেঙেনা লাগি আছে ঘৰতে, লাই পালেং লফা যি পাওঁ আৰু সেয়া লৈ যাম, আৰু হাঁহ এটা কোমোৰা এটা লৈ যাম, আৰু হ'ব আৰু নেকি? অঁ হ'ব সেয়াকে হ'ব। আৰু সি এনেও শাক পাচলিবোৰ খাই ভালে পায় বাৰু। হাঁহ কোমোৰা নিম আৰু হ'ব দিয়ক। আৰু হেৰি নহয়, মোৰ পিঠা পনাও বনাম বুলি ভাবিছিলোঁ। আকৌ এতিয়া যোৱাটো ফিক্স হোৱা নাই নহয়, খাটাং নাই হোৱা, পইচা পাতিও যোগাৰ কৰাৰ কথা আছে। সেইকাৰণেহে মই আৰু ইমান কথাটো গুৰুত্ব নিদিলোঁ আৰু। এতিয়াহে আকৌ ফিক্স হৈছে, নহ'লে পিঠাকে বনাব পাৰিলেন পাই। অঁ হয় বাৰু দিয়া, পিঠাকে বনাব পাৰিলেহেঁতেন। হ'ব দিয়া, নালাগে আৰু ঘৰত হোৱা বস্তুবোৰকে লৈ যাম দিয়া। এইবোৰ একো সাৰ দিয়া নাই, হেৰি দিয়া নাই, খায়ো ভাল পাব সিহঁতি। হ'ব এতিয়া সেই তুমি হেৰি কৰি থাকিব নালাগে, ওলাগে যোৱা, তোমাৰ আকৌ বৰ দেৰি হৈ ওলাওঁতে। কিনো কথাবোৰ কয় আৰু পাই। হ'ব বাৰু দিয়ক, মই ওলাওঁগৈ। কাপোৰ কানি কেইটামান পেক কৰি ল'ম, দুদিনমান থাকিম নহয় তহঁত। আৰু সিনো ইমান সোনকালে ক'ত আহিব লাগিব আমাক। এই মানুহজনী দুদিনমান আকৌ থকা ধান্দা মাৰিলেগে গৈ। গোটেই ঘৰ দুৱাৰবোৰ এৰি থৈ যাম, দুদিনমান থাকিব নাই দেই, এদিন থাকি গুচি আহিম হ'লে। এইবোৰ যিহে চোৰ ওলাই আমাৰ ইয়াত। ঘৰটো চাবলৈ দি থৈ যাম আকৌ চেনিমা বাইদেউক। নাই, লোকৰ আশাত ঘৰ এৰিব নোৱাৰি দেই। এইবোৰ ইমান দায়িত্ব লোৱা মানুহ নহয় এইবোৰ। নালাগে, হ'ব দিয়াচোন, ব'লা এদিনে থাকি গুচি আহিম ব'লা। ইমান মানে যাবলৈ পোৱাই নাই, এইবোৰ অৰ্থন্ত লাগিলেই। হ'ব দিয়ক, মই ওলাওঁগৈ, আপুনি অহা ওলাওহি। ব'লা। সেয়া কি হ'ল তোমাৰ, ইমান ইচাত বিচাত কৰি ঘূৰি ফুৰিছে যে? নহয় ময়ূৰী, আজি মোৰ খুৰা আৰু খুৰী আহিব নহয়। তেওঁলোককনো কেনেকৈ ৰাখিম, কি খুৱাম, একো ভাবিয়ে পোৱা নাই মই। কি তোমাৰ খুৰা আৰু খুৰী আহিব মানে? তেওঁলোকে মোক ফোন কৰিছিলে আকৌ, আহিম বুলি কৈছিলে, আৰু তোমাক জনাবলৈহে পাহৰিলোঁ মই। পিছে শুনাচোন, কিটচেনত কি আছে এবাৰ চাই দিয়াচোন, মই বজাৰকেইটা কৰি আনোগৈ গৈ পেলাই। আৰু তুমি ধুনীয়াকৈ এযোৰ চাদৰ মেখেলা পিন্ধি থাকিবা দেই ময়ূৰী। খুৰা আৰু খুৰী গাঁৱৰ পৰা আহিব নহয়, তেওঁলোকে এইবোৰ পিন্ধা দেখিলে মনতে দুখ পাব। তুমি প্লিজ খুৰা আৰু খুৰী থকালৈকে তুমি চাদৰ মেখেলাযোৰ পিন্ধি থাকিবা। আৰু তাতে তুমি তেওঁলোকৰ কাৰণে নতুন, তেওঁলোকে তোমাক আজিলৈকে দেখাই নাই, সেইকাৰণে কৈছোঁ, প্লিজ তুমি আজি চাদৰ মেখেলাযোৰ পিন্ধিবা। তুমি কি কথা ক'বলৈ আহিছা আকৌ? মই চাদৰ মেখেলা পিন্ধিব নোৱাৰোঁ দেই, আৰু আজিলৈকে মই চাদৰ মেখেলা পিন্ধি পোৱাই নাই, আৰু মই কেনেকৈ পিন্ধে চাদৰ মেখেলা নাজানো। তুমি মানে মই চাদৰ মেখেলা নিপিন্ধো, মুঠতে নিপিন্ধো। ময়ূৰী প্লিজ, কথাটো অকণ বুজি পোৱা না, চাদৰ মেখেলা পিন্ধিব নাজানা, ইউটিউবত চাই লোৱা না, আৰু মই অকণমান হেল্প কৰি দিম বাৰু তোমাক। প্লিজ ময়ূৰী, খুৰাহঁতে থকালৈকে প্লিজ কৈছোঁ চাদৰ মেখেলা পিন্ধিবা দেই। খুৰাহঁত গাঁৱৰ পৰা আহিব যে, সেইটো কাৰণে, নহ'লে মানে একো নাছিলে। নাই মই নোৱাৰোঁ দেই, চাদৰ মেখেলা পিন্ধিব মই নোৱাৰোঁ। মই লাইফত আজিলৈকে চাদৰ মেখেলা পিন্ধি পোৱা নাই, আৰু তুমি মোক চাদৰ মেখেলা পিন্ধাৰ কথা কৈছা। নোৱাৰোঁ মই। যদি মোক খুৰা খুৰীয়ে ভাল পায় এনেকেই ভাল পাব, আৰু যদি বেয়া পায় চাদৰ মেখেলা পিন্ধিলেও বেয়াই পাব মোক। তোমাক আৰু কথা কৈ পাৰিনে? হ'ব দিয়া, নালাগে পিন্ধিব, যি মন যায় সেয়াকে কৰা। খালি কিটচেনত কি নাই মোক চাই পেলাই এবাৰ জনোৱা। ৰ'বাচোন, এটা কথা নহয়, খুৰা খুৰীহঁতৰো কি মন গ'ল ইয়ালৈ আহিবলৈ? গাঁৱৰ মানুহ গাঁৱতে থাকিব লাগে, চহৰলৈ আহিবলৈ কি দৰকাৰনো বাৰু? আৰু তেওঁলোকৰ লগত মোৰ চিনা পৰিচয় কৰিবলৈ মন নাই কাৰণেই মই আজিলৈকে গাঁৱলৈ যোৱা নাই। মোৰ তেওঁলোকক মানে ভালে নালাগে, মোৰ গাঁৱৰ মানুহক, গম পোৱা নে তুমি? সঁচা কথা ক'বলৈ গ'লে মই তেওঁলোকক লগ পাবই বিচৰা নাই আজিলৈকে, আৰু সেইটো কাৰণে মই গাঁৱলৈ নাযাওঁ। মানে কেলৈ নাহিব লাগে বাৰু? তুমি কিবা কাম এটাত বিজি আছোঁ, বা আমি ক'ৰবাত নাই, ঘৰত নাই বুলি ক'ব নোৱাৰা নেকি? আৰে ময়ূৰী, তুমি এনেকৈ কৈছা যে? খুৰা খুৰীহঁতেতো সদায় কাৰণে আমাৰ ঘৰলৈ অহা নাই নহয়, ফুৰিবলৈহে আহিছে। আৰু তেওঁলোক গাঁৱৰ মানুহ হ'ব পাৰে, কিন্তু ইমান ঠেক মগজৰ মানুহ নহয়, বুজিছানে? আৰু তেওঁলোকে মোক সৰুৰ পৰা তুলি তালি ডাঙৰ কৰিলে, এতিয়া আমাৰ ঘৰলৈ আহিবলৈ বিচাৰিছে, মই কি কেনেকৈ বাহানা মাৰিম বাৰু কোৱাচোন তুমি? মোৰ আৰু তোমাৰ মৰমতে গাঁৱৰ পৰা তেওঁলোক ইয়ালৈ আহিবলৈ বিচাৰিছে, চোৱাচোন মই বাৰু কেনেকৈ মানা কৰোঁ, অলপতো বুজি পোৱা। হ'ব, তোমাৰ কথা জনা আছে মই। তুমি মোক একো বুজাব নালাগে। তুমি তোমাৰ খুৰা আৰু খুৰীৰ কথা ক'লে একদম তোমাৰ গা বাজি যায়গৈ একেবাৰে। আৰে সেইটো কথা নহয় এতিয়া তেওঁলোক আহিবলৈ লৈছে, এইবোৰ নকৰিবা দেই। তেওঁলোক থকালৈকে অলপতো তুমি ধৈৰ্য ধৰা, মানে এইবোৰ কৰি দেখালে তেওঁলোকে বহুত মনত কষ্ট পাই যাবগৈ লাগিব ইয়াৰ পৰা। এতিয়া তুমি যোৱা কিটচেনত চাই আহাগে, কি আছে কি নাই, আৰু ময়ো বজাৰকেইটা কৰি আনোগৈ, নহ'লে ইয়াত আমি তৰ্ক লাগি থাকোঁতে খুৰা খুৰী আহি পেলাই আমাৰ ঘৰে পাবহি।
যোৱা যোৱা সোনকালে চোৱাগে যোৱা। বৰ একেবাৰে খুৰা খুৰীয়েক আহিব নহয়, গাত একেবাৰে ঠাহনিয়ে নাই। ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ খুৰা খুৰীহঁত আহিছে, আৰু ময়ো তেনেকৈ যোৱা হোৱাই নাই, বহুত বছৰেই হ'ল। মোৰ কিমান ভাল লাগিছে মইহে গম পাম, তুমি কি গম পাবা ময়ূৰী? খুৰা খুৰী পালাহি তোমালোক? ভালনে তোমালোকৰ? আমাৰ ভালেই বাবা, তোমাৰ ভালনে? মোৰো ভালেই। বাবা, কিমান বছৰ মূৰত তোক দেখিছোঁ পাই। বৰ ডাঙৰ হ'লিও তই, বিয়া চিয়া পাতিও আজৰি হ'লি। আজিলৈকে বোৱাৰীজনীক আমাৰ ঘৰলৈ নিবলৈ সময় নহ'ল তোৰ। নহয় নহয় খুৰা, তেনেকুৱা কথা নহয় মোৰ এই অফিচৰ পৰা ছুটিয়েই মিলাব নোৱাৰোঁ মই, সেইকাৰণেহে নিয়া নাই আচলতে। একো নহয় দিয়া, তোমালোক আহিলা নহয়। পিছে বোৱাৰীজনী যে এতিয়ালৈকে দেখাই নাই। তাই পাকঘৰতে আছে। হেৰি নহয়, মোলৈ কি কি আনিছে তোমালোকে গাঁৱৰ পৰা? গাঁৱৰ পৰা একদম তোলে শাক পাচলি আনিছো আকৌ। খুৰা এবাৰ গোটেইখন বাৰীখনৰ পিছফালে যে গোটেইখনতে পাচলি কৰিলে, সেয়াকে আনিছো। তাৰপৰা সেই পিঠা পনা কেইটামান বনাম বুলি ভাবিছিলো, আকৌ অহা নহাটো খাটাং হোৱা নাই, সেইকাৰণে নবনালো আকৌ। সেয়াকে আনিলো আৰু তাৰপৰা হাঁহ এটা কোমোৰা এটা আনিছো আৰু ধুনীয়াকৈ বনাই খাবি, তই ভাল পাওঁ নহয় খাই। হাঁহ আৰু কোমোৰা আনিছা নেকি? ইয়াত আকৌ সেইবোৰ মানে ঘৰুৱা বস্তু নাপায় ন, এই চব আৰু ফাৰ্মৰ বস্তুহে, আৰু দৰৱ পাতি দিয়া। শাক পাচলি লৈ আহিলে ভালেই কৰিলা দেই। মই একদম গাঁৱৰ এই ফ্ৰেছ শাক পাচলিবোৰলৈ বৰকৈ মনত পৰিছিলে মোৰ। এইবোৰ খুৰীয়ে আৰু কি সোমোৱালে আৰু একেবাৰে ঠাহনিয়ে পোৱা নাই তাই, একেবাৰে আৰু ভতিজাকলে কি নিওকে একেবাৰে ৰক্ষাই পোৱা নাই। খুৰীয়ে মোক ইমান মৰম কৰে মোৰ খুৰীজনী। ৰবা দেই খুৰী, মই তাইক মাতি আনোগে ৰবা। যা যা। তুমি আহিলাই, মই আকৌ তোমাক মাতিবলৈহে গৈছিলো। খুৰী খুৰা, এয়া মোৰ ৱাইফ। আপোনালোকে ন, ইয়াৰ খুৰা আৰু খুৰী? আমিয়ে। পিছে তুমি নতুন বোৱাৰী নহয় জানো আমাৰ কাৰণে? তুমি এইবোৰ কি পিন্ধিছা বাৰু? হৰি হৰি, এইবোৰ আমাৰ গাঁৱত দেখিলে হ'লে তোমাক একদম থৈ পেলাব আৰু ৰাইজে। নতুন বোৱাৰী, ইফালে আজি তোমাক আমি প্ৰথম লগ পাইছো খুৰা খুৰী হিচাপে, চাদৰ মেখেলাযোৰ পিন্ধি থাকিব লাগে আকৌ। এইবোৰ কি পিন্ধি আছা বাৰু? মই এনেকুৱা কাপোৰে পিন্ধো খুৰী, আৰু চাদৰ মেখেলা পিন্ধিবও নাজানো মই। আৰু এটা কথা নহয়, টাউনত চাদৰ মেখেলা নিপিন্ধে নহয়, এইবোৰে পিন্ধে। টাউনত চাদৰ মেখেলা পিন্ধিলে আৰু আপোনাক গাঁৱলীয়া বুলি হাঁহিব ইয়াত চবেই। হেৰা, হ'ব দিয়াচোন, বোৱাৰীয়ে যি পিন্ধিছে সেইবোৰ নকওঁ, কেলে ক'ব লাগে তুমি? নহয়, কথাটোহে কৈছো, বেয়া নাপাবা আকৌ দেই ময়ূৰী। মানে ভাল নেদেখি নহয়, আমি প্ৰথম আহিছো যে, আৰু এইজন তোমাৰ খুৰা নহয় জানো? অকলে মই অহা হ'লেও বেলেগ কথা আছিলে, খুৰাও আহিছে যে লগত, সেইকাৰণেহে ক'লো। হ'ব আৰু যদি টাউনত চাদৰ মেখেলা নিপিন্ধে তেতিয়াহ'লে আৰু এইবোৰকে পিন্ধা আৰু। আপোনালোকে বহক, মই আপোনালোকৰ চাহ লৈ আহিছো ৰ'ব। বাবা, তই এজনী কি বোৱাৰী আনিলি বাৰু হয়? ৰাম ৰাম, মই আচৰিত পালো আৰু দেই। তাতকে আমাৰ সেই চিনেমা বাইদেউ ভাগৰ বায়েকৰ যিজনী ভাল হৈছিলে, সেইজনীহে একদম ভাল আৰু ঘৰত হৈ খাব পৰা ছোৱালী। এইবোৰ পাই চুলি গুচা গোটেই সোপা হালধীয়া কাপোৰ পিন্ধিলে, সেইখন মই যে এনেকুৱা বুলি ভবা নাছিলো পাই। খুৰী, কি ক'বা আৰু, টাউনৰ ছোৱালী যে সেইবোৰ এনেকুৱাই আৰু। হেৰা, তুমি যে কি কথাবোৰত লাগি আছা নহয়, মানুহৰ ঘৰলৈ আলহী খাবলৈ আহিছা, আকৌ এইবোৰ কি কথা বুকাইছা ন তুমি নতুন বোৱাৰীজনীৰ আগত? মইনো বাৰু কি মিছা কথাটো ক'লো কওকচোন, হয় নহয় বাৰু? নতুন বোৱাৰী আৰু চাদৰ মেখেলাযোৰহে হোৱাই বোৱাৰী মানুহ, এইবোৰ কিখনো পিন্ধিছে আৰু। আমাৰ বাবা পচন্দ একদম ভাল নহয় কিন্তু দেই। খুৰী খুৰা, তোমালোকে কথা পাতাচোন দেই, মই আহোঁগৈ ভিতৰৰ পৰা। যা 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 যা। ময়ূৰী, খুৰীয়ে কোৱা কথাবোৰ ধৰি নাথাকিবা। মই জানোৱেই গাঁৱলীয়া মানুহৰ যে মগজ ঠেক বুলি, মই গম পাওঁৱেই। মানে আজিকালি এইবোৰ মডাৰ্ণ বোৱাৰী এইবোৰে পিন্ধে, সিহঁতি নাজানে নেকি একো? ভূত চবে চব। মই কিবা ঘুকুত গাঁৱলীয়া ঘৰৰ ছোৱালী নহয় চাদৰ মেখেলা পিন্ধিবলৈ। আৰু বিয়াও হৈছোঁ চহৰত, মই এবাৰ চাদৰ মেখেলাযোৰ কেলে পিন্ধিম বাৰু হে? হ'ব দিয়াচোন, হ'ব দিয়া, ধৰি নাথাকিবা। আৰু মই দেখোন তোমাক কৈছিলোৱেই, খুৰী আৰু খুৰা প্ৰথম আহিব আমাৰ ঘৰলৈ, তুমি বোলো চাদৰ মেখেলাযোৰ পিন্ধা, তুমিহে নুশুনিলা কথা ক'লে। এটা কথা, মই তোমাৰ খুৰী খুৰা কৰি আৰু খুৱাই থাকিব নোৱাৰোঁ। আজি থাকিলে থাকক, কাইলৈ কিন্তু তুমি ঘৰলৈ পঠিয়াই দিবা। কেনেকুৱা কথাবোৰ কৈছে, এইবোৰ কথা ক'লে মানে একদম মোৰ কিন্তু ব্যৱহাৰ আচল ৰূপ দেখাই দিব মই। ময়ূৰী, ঠাণ্ডা হোৱাচোন, ঠাণ্ডা হোৱা। হ'ব দিয়া, আৰু ক'লে সেইটোকে ধৰি আছা যে তুমি। আৰু ইমান জোৰকৈ কেলে কৈছা বাৰু? খুৰীয়ে খুৰাই শুনিয়ে পাব এইবোৰ কথা। শুনিলে শুনক, কি মিছা কথাটো কৈছোঁ মই টাউনৰ বোৱাৰী হয়, মই মডাৰ্ণ বোৱাৰী হয়, মই বাৰু কেলে চাদৰ মেখেলা পিন্ধিম বাৰু হে? একদম মানে নহয়, মই জানোৱেই মই সেইটো কাৰণেই গাঁৱলৈ মই নাযাওঁ, আৰু তোমাক যে মই যাবলৈ নিদিওঁ এইটো কাৰণেই। ভালেই হ'ল, আজি মোৰ ভণ্টিও অহা কথা আছিলে, কিন্তু মই আহিবলৈ তাইক মানা কৰি দিলোঁ। নহ'লে তাই অহা হ'লে, এইবোৰ কথা শুনা হ'লে, এই ভূত মুখাক কি ভাবিলেহেঁতেন ঠিকান নাই। ময়ূৰী, অকণমান ঠাণ্ডা হোৱাচোন, ঠাণ্ডা হোৱা। আৰু ইমান জোৰকৈ কেলে কৈছা বাৰু? খুৰী খুৰাই শুনিলে কি ভাবিব কোৱাচোন? তাতে তোমাক প্ৰথম লগ পাইছে। এইবোৰ মানে খুৰী খুৰাহঁত গাঁৱৰ মানুহ নহয় জানো? সেইটো কাৰণে তেওঁলোকে চাদৰ মেখেলা পিন্ধাটো বিচাৰে আৰু বোৱাৰী মানুহে। আৰু হয়ো হয়, বোৱাৰী মানুহে চাদৰ মেখেলা পিন্ধিলেই ভাল লাগে। কিন্তু ইয়াতে এতিয়া মোৰ তোমাৰ শহুৰ শাহুৰ নাই কাৰণেহে তুমি এতিয়া এইবোৰ পিন্ধি থাকিব পাৰিছা। গাঁৱত থকা হ'লে তুমি চাদৰ মেখেলাই পিন্ধি থাকিব লগা হ'লহেঁতেন।
গম পাইছানে? অঁ তুমিও একেই। তুমি যোৱা তেনেহ'লে আকৌ গাঁৱত থাকাগে তুমি। এই হ'ব দিয়াচোন, হ'ব দিয়া, এইবোৰ কথা এতিয়া শুনিয়েই পাব বোলো। মনে মনে থাকাচোন অকণমান। মই হ'লে আৰু কৈ খুৱাই থাকিব নোৱাৰোঁ। ভাত শাক কি বনাই থোৱা আছে সেয়াকে দিবা গধূলিলৈ, আৰু মই ওলাই যাবলৈ নাই, আৰু মই সিহঁতৰ লগত কথা পাতিবলৈ নাই। মানে মাইকী মানুহবোৰৰ পৰা শান্তি নাই আৰু দেই। ইফালেও ক'ব নোৱাৰোঁ, সিফালেও ক'ব নোৱাৰোঁ, কাৰ ফালে ক'ম এতিয়া মই? হেৰি ঘৰ একেবাৰে হোটেলৰ নিচিনা পাই, এনেকুৱা বিচনাত জীৱনত শুই পোৱা নাই মই। হয় অ', ময়ো তাকেই ভাবিছোঁ। ককাইদেউ আৰু নবৌ জীয়াই থকা হ'লে আজি বৰ ভাল পালেহেঁতেন। বেচেৰাটো সৰুতেই মাক দেউতাক এটা ডাঙৰ এক্সিডেণ্টত ভগৱানে লৈ গ'লো। আমি এটা ইমান ধুনীয়াকৈ ডাঙৰ দীঘল কৰিলোঁ ল'ৰাটো দেখি, পঢ়াই শুনাই এতিয়া সি ডাঙৰ ধনী মানুহ হ'ল। সঁচাকৈ ভাবিলেই ভাল লাগে দেই। এই কিন্তু আপুনি যি কওক যি নকওক, মই হ'লে বোৱাৰীজনী অকণো পচন্দ কৰা নাই দেই। এজনী কেনেকুৱাজনী, মুখখন বৰ ছাৰ। হ'ব দিয়া, তুমি সেইটোকে কৈ নাথাকিবা। মুখখন ছাৰ আৰু এতিয়া কি কৰিবা ন, টাউনৰ ছোৱালী এনেকুৱাই হ'ব। আৰু তুমিনো এইবোৰ কথাটোনো কি লাগি আছা নহয়, মই যে একদম তোমাকহে বিচুতি পাইছোঁ আৰু পাই। নহয় হ'লেও মোৰ সেই কওঁ লাগি থাকে আৰু তাই বেয়াও পাইছে আকৌ। অথনি সেই ক'লো যে মই তেনেকৈ ভাত দিয়া সময়ত দেখা নাই, চকুলৈকে চোৱা নাই, আৰু ভাতটো দিলে যি আৰু গুচি গ'লগৈ। বাকীবোৰ যি হওক যি নহওক বাৰু বাদ দিয়ক। খালি আমাৰ বাবুটোৱে আমাক আৰু আলৈ আথনি নকৰিলে হ'ল আৰু দেখি ল'ৰাটো। নকৰে অ', সি কেতিয়াও আমাক আলোচনা নকৰে। সি সকলোবোৰ জানেই। তাৰ কাৰণে সি আছিলে কাৰণে আমি এটা আমাৰ নিজৰ সন্তানৰ কথা চিন্তা নকৰিলোঁ। তাকেই ধুনীয়াকৈ ডাঙৰ দীঘল কৰিলোঁ, নিজৰ ল'ৰা নিচিনাকেই ভাবিলোঁ। সি যদি আৰু আমাক যদি এতিয়া বেয়া ব্যৱহাৰ কৰিবলৈ হয়, আলোচনা কৰিবলৈ হয়, বাকীডোখৰ আৰু কি ক'ম আৰু মই। হয় বাৰু দিয়ক। দেখি ল'ৰাটো বৰ ভাল লাগিছে। ইমান ধুনীয়াকৈ আছে, ইমান দুখীয়া ঘৰৰ পৰা আহিলোঁ। এতিয়া আমি চাওকচোন বাৰু, আমাৰ ঘৰ দুৱাৰ ক'ত, ইয়াত তাৰ ঘৰ দুৱাৰ ক'ত হে? এতিয়া সি আমাৰ তাত থাকিব নোৱাৰে আৰু, বেয়াই পাব চাগে। গোটেই ভঙা চঙা টিঙৰ ফুটাই সি আকাশত তৰা দেখি থাকি। ৰ'বা, সি ঘৰ এটা বনাই দিয়া কথা আছে। কিবা হয়, তাৰ আকৌ পইচা পাতিব আছেনে নাই? তাকেহে হ'ব আহক, আমি সেই ভাগৰ লাগিছে ন, দিনটো আহি মেকেচনিত আহিলোঁ। এতিয়া একদম ভাগৰ লাগি গৈছেগৈ আৰু। হয় বাৰু দিয়া। বোৱাৰী আমালৈ কি বনাইছে খাবলৈ? আৰু হেৰি নহয়, আমি যে কালি হাঁহ আৰু কোমোৰা লৈ আহিছিলোঁ, সেইটো বনাবা আকৌ। আৰু কাটি বাচি দিব লাগে যদি খুৰাই পাৰিব কাটি বাচি দিবলৈ। আৰু শাককেইটা বনাবা দেই, একদম লোকেল হয়, ঘৰৰ শাক আৰু বাবাই খাই ভাল পায় নহয়। পিছে বাৰু সেইবোৰ বাৰু বনাবা। সেই চাপনিটোৰ পৰা দিয়া আকৌ, ৰাতিপুৱাৰ পৰা চাপনিটোৰ পৰা খাবলৈ পোৱা নাই। খুৰা একেবাৰে চট ফটাই ফুৰিছে আৰু। হ'ব খুৰী হ'ব, আপুনি মোক ইমান বোৱাৰী চেলাই থাকিব নালাগে। আৰু মই এখন ঘৰৰ চাকৰি নহয়, আপোনাৰ অৰ্ডাৰ মতে কাম কৰিম, গম পাইছে নহয়? আপোনালোক আলহী হিচাপে আহিছে, আলহী হিচাপে থাকক, ঘৰৰ মানুহ বনিবলৈ চেষ্টা নকৰিব। আৰু আপুনি যে শাককেইডাল আনিছিলে, সেই আছক ডাষ্টবিনত পৰি আছে। এইবোৰ আমিতো বাৰু নাখাওঁৱেই, সেই ৰাস্তাত চৰি থকা গৰুকেইটাও নাখায়। আৰু আপুনি হাঁহ কোমোৰা হিচাপ ল'ব নালাগে, হাঁহ কোমোৰা আমাৰ ঘৰত নায়েই, মই বেলেগক দি দিলোঁগৈ গৈ পেলাই। সেইবোৰ আমি নাখাওঁ। বোৱাৰী, এই শাককেইডাল ঘৰৰ শাক, খুৰাই নিজ হাতেৰে কৰা, গম পোৱা নে তুমি? ইয়াতে একো সাৰ দিয়া নাছিলে, এইখিনি ঘৰৰ হয়। এইখিনিয়ে খাব লাগে তোমালোকে বজাৰৰ পৰা কিনি আনি খোৱাতকৈ। হ'ব আপুনি মোক এতিয়া জ্ঞান দিব নালাগে, গম পাইছে? আৰু যে এইবোৰ অৰ্ডাৰ নিদিব মোক, মই কাৰো চাকৰ নহয়। কিবা খাবলৈ মন আছে নিজে বনাই খাব, মোক ডিষ্টাৰ্ব নিদিব। গাঁৱলীয়া ভূত কৰবাৰ এইবোৰ আহে জানো কেলে? তাত চাগে ভাল খাবলৈ নাপায়, সেইকাৰণে চাগে ভতিজাকৰ ঘৰত ভালকৈ খাবলৈ পাম বুলি আহিছে। ইও মানে এটা কৈছোঁ নহয়, ভাল মানে মোক টেটু লগাই দিলে আৰু। আমি যিটো আশা কৰি আহিছিলোঁ সেইবোৰ দেখোন একোৱেই নাই ইয়াত। চব দেখোন উল্টাহে হৈছে। মই আগত এইবোৰ ক'ব নোৱাৰোঁ। ইমান দেৰিলৈকে চাহপানীটোৰ পৰাও দিয়া নাই, সেইটো কাৰণেই আহিছিলোঁ। আকৌ পাকঘৰত সোমাবলৈও ভয়, কিজানিবা পটককৈ কিবা এটা কৈ দিব, সেই বুলিহে তাইলৈকে আশা কৰি আছিলোঁ। মই ভবাই নাছিলোঁ তাই যে আমাক এনেকৈ ক'ব। আমি ভবাতকৈ বহুত গুণেই বেলেগ ওলাল তাই। এওঁক মই একো নকওঁ, এওঁৰ আগত মই আগৰ নিচিনাকৈ থাকিব লাগিব নৰ্মেলকৈ, নহ'লে এওঁৰ মনত বহুত দুখ পাব এইবোৰ কথা গম পালে মানে। যামগৈ আৰু আজি, নাথাকোঁ আৰু। ভাবিছিলোঁ দুদিনমান থাকিম বুলি, মানুহজনে ঠিকেই কৈছিলে। সঁচাকৈ দেই, মানুহবোৰ যে কেনেকুৱা ধৰণৰ মানুহ। হেই আপুনি সেই ওলাই গুচি আহিলে যে? আকৌ নাহিনো কি, ৰুমটোতে সোমাই থাকিবা? অথনিতে উঠিলোঁ, চাহটো পৰা খাবলৈ পোৱা নাই, ইমান খাওঁ লাগিছে। এই কি হ'ল, বোৱাৰীজনী নাই নেকি? ৰ'ব, মই সেই বোলো কিনো কৰিছে বুলি আহিলোঁ পাকঘৰ একেবাৰে হাই মুচি চফা আৰু একোৱেই নাই। তাৰপৰা সি বাহিৰলৈ ওলাই দেখিলোঁ, তাই সি ড্ৰেছ পোছাক কৰি ক'ৰবাত তটকৈ ওলাই গৈছে। মোক দেখোন দেখিও নামাতিলেও নকৰিলেও, বেয়াই পাইছে নি আকৌ আমি ইয়াত থকা কাৰণে বাৰু? তাকেহে ময়ো সেইটোহে ভাবিছোঁ পাই। আৰু আমিকেইটা খুৰাক খুৰীয়েক ঘৰত থকা পিছতো তাই কাকো মাত বোল নিদিয়াকৈ ওলাই গুচি গ'লগৈ যে এনেকৈ। পিছে হেৰি নহয়, বাবা গ'ল নেকি বাৰু? বাবা অফিচলৈ গ'ল। সেই অথনি মোক কৈ থৈ গৈছিলে সি। এই কি কয়, তাইক কৈ থৈ গৈছিলে হপায় চাহপানী দিবলৈ।
আহি আহে ওলাই টং টংকৈ গোটেইখন গুচি গ'লগৈ। বাবাও সেই 12টা বজাত আহিবহে। এতিয়া এনেকৈ হাত সাৱটি বহিলে নহ'ব আৰু, মই কিবা এটা বনাওঁ নহ'লে আহক। হেৰা, এইবোৰ ইয়াত বনোৱা বনোৱাই কৰি থাকিব নালাগে। মই গম পাইছোঁ বোৱাৰীয়ে আমি ইয়াত থকাৰ কাৰণে তাই আমাক বেয়া পাইছে। তাই চাগে কিবা অসুবিধা হৈছে। ব'লা নহ'লে আমি ঘৰলৈকে যাওঁগৈ। ইয়া কালি আহিছোহে, আজি যায়নে? ৰ'ব আকৌ, বোৱাৰীয়ে যি কয় কৈ থাকক। বোৱাৰী ঘৰ নহয় নহয় এখন, আমাৰ বাবা ঘৰহে কিবা। তুমি যে কথাবোৰ অকণো বুজি নোপোৱা দেই। বোৱাৰী দেখিছা আমি থকাৰ কাৰণে, আমি থকা অৱস্থাটো তাই ঘৰৰ পৰা ওলাই গৈছে। হা, আমি কি খাম কি বম তাই একো সেইবোৰ ধান্দাই নাই। আমি ইয়াত বাৰু কি কৰিবলৈ থাকিম বাৰু? ব'লা ব'লা, এই বাবা নহা আগতে আমি যাওঁগৈ নহ'লে, ব'লা। অঁ সেইটো হয় বাৰু, আপুনিও ঠিকেই কৈছে কথাটো। ব'লক ব'লক, নহ'লে সেই বাবাই আহিলে মানে আকৌ ৰখাব, সেইটো নাজানে নহয় ঘৈণীয়ে কেনেকুৱা কৈছে বুলি। ব'লক ব'লক আমি যাওঁগৈ নহ'লে, ব'লক। ভাবিছিলোঁ ভতিজাটোৰ ঘৰত দুদিনমান থাকিম। ঘৈণীয়েকৰ এয়াহে ৰূপ। মই কৈছোঁ নহয় চিনেমা বাইদেউ বায়েকৰ জীয়েকজনী একদম ভাল হ'লহেঁতেন আমাৰ বাবালৈ। এইবোৰ আকৌ গম নাপাওঁ নহয় ইয়াত যে সি প্ৰেম লীলা কৰিলেহি বুলি। লৈ আহিলে, আমাক নুসুধিলেও নকৰিলেও, এতিয়া পাইছে এইখন। ব'লক ব'লক যাওঁগৈ ব'লক। এই ঘৰটো এৰি থৈ আহিছোঁ, চিনেমা বাইদেউকে চাবলৈ গৈ থৈ আহিছিলোঁ বাৰু। যাওঁগৈ ব'লক ব'লক, বাবা নোহোৱাৰ আগতে যাওঁগৈ, ৰাস্তাতে কিবা এটা খাই ল'ম ব'লক। ব'লা ব'লা যাওঁগৈ ব'লা। আৰু ইয়ালৈ আহিম বুলি যদি তুমি কোৱা নহয়, তোমাক চাবা মই। মই আকৌ কি কৰিলোঁ? মই নাজানো নহয় বোৱাৰী যে এনেকুৱা ৰূপ হ'ব বুলি। মই ভাবিছিলোঁ আৰু বোলো সিহঁতেও ইমান বছৰ হ'ল নাই যোৱা, আমিও বোলো অহা নাই, সেইকাৰণে আহিলোঁ আৰু। ইয়াত আহিয়ে গম পাইছোঁ বোৱাৰী যে আচল ৰূপ এইবোৰ বুলি। হ'ব ব'লা, ইয়াতে বহি কথা পাতি থাকোঁতে নহ'লে বাবাই আহি পাবহি। ব'লা, আমি সেই তাক ঘৰৰ পৰাই ফোন কৰি দিম আৰু গুচি আহিলোঁ বুলি। ব'লা ব'লা। ব'লক ব'লক।